নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট আপোনালোকে ইয়াৰ পৰা পাই থাকিব আৰু সকলোবোৰ জব আপোনালোকৰ ফ্ৰী হয় পইচা দিব নালাগে এপ্লিকেশন ফিজ নাই আজিও আহিছে তেনেকুৱা ভ্যাকেন্সি মই ডিটেইলছখিনি দেখুৱাই যাম চাই যাব আজিৰ প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ এক্সপ্ৰেছ 20 পোষ্ট আহিছে ডেলিভাৰী এক্সিকিউটিভৰ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ কোৱালিফিকেশন নালাগে কেৱল আপোনালোকৰ এখন লাইসেন্স হ'ব লাগিব আৰু নিজৰ বাইক নহলে স্কুটি হ'ব লাগিব কাৰণ ডেলিভাৰী জব কৰিব লাগিব যেহেতু টু হুইলাৰ লাগিব আৰু লোকেশন ইয়াতে চাই লও আপোনালোকৰ কোনটো লোকেশন হয় চাই লব ইয়াতে নগাঁও আছে সাংসাৰী আছে বিজয়নগৰ শিলচৰ গুৱাহাটী গড়চুক বামনী মৈদাম ভঙাগড় 6 মাইল কামাখ্যা মৰিগাঁৱৰ আপোনালোকৰ মৈৰাবাৰী হ'ব তিনচুকীয়া আছে আৰু মই যেহেতু কলো কোৱালিফিকেশন ইয়াতে নালাগে কোনো ধৰণৰ কোৱালিফিকেশন ইয়াতে বিচৰা নাই যদি কোনোবাই এপ্লাই কৰিব বিচাৰে ইন্টাৰেস্টেড হয় মোবাইল নম্বৰ দি আছে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব ইয়াতে কোনো জয়নিং ফিজ নাই মই কলো আৰু আপোনালোকৰ যেটো স্যালাৰি হেতু উইকলি দিয়া হ'ব ইয়াতে দিয়া আছে স্যালাৰি উইকলি বুলি দিয়া আছে পিছৰ পোষ্টটো আপোনালোকৰ IFFCO টকিঅ জেনাৰেল ইন্স্যুৰেন্স কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে সেলস প্ৰফেশনাল লোকেশন হ'ব তিনচুকীয়া জোৰহাট তেজপুৰ ডিমাপুৰ এণ্ড আদাৰ ফিউ লোকেশনস অফ আসাম qualification only graduation থাকলে হ'ব আৰু ইয়াতে বহুত ফ্ৰেছাৰ এণ্ড এক্সপেৰিয়েন্স এপ্লাই কৰিব পাৰে বহুতে কৈ থাকে ফ্ৰেছাৰ জব লাগে বুলি ফ্ৰেছাৰ জব বহুত কমে আহে তথাপিও যিমান পাৰো ভ্যাকেন্সি মই আনিব ট্ৰাই কৰো সো যিসমূহ ফ্ৰেছাৰ ভ্যাকেন্সি পাই গুটেখিনি আপোনালোকে ভালকে চাই এপ্লাই কৰিব নিজৰ বায়োডাটা ফৰ্মেট বিলাকো ঠিককে বনাই ল'ব কাৰণ জিটি ফৰ্মেটত বায়োডাটা বনাই এপ্লাই কৰিলে শৰ্টলিষ্ট নকৰে মই বাৰে বাৰে হেতু কথা কৈয়ে থাকো ভিডিঅ'ত প্ৰায় কৈয়ে থাকো সো ভ্যাকেন্সি কিনিলে আগবাঢ়ি যাও এইটো পোষ্টৰ কাৰণে আপোনালোকে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট 27 হ'ব এইটো পিছৰ পোষ্ট আপোনালোকৰ একাউন্টেন্টৰ পোষ্ট হয় ইয়াতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব টেলি আৰু ফাইনালাইজেশন অফ একাউন্টস GST ৰিটাৰ্ণৰ কাম জানিব লাগিব TDS আৰু P টেক্সৰ মানে প্ৰফেশনাল টেক্সৰ কাম জানিব লাগিব এটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট আপোনালোকৰ 30 জুন হ'ব পিছৰ পোষ্ট আপোনালোকৰ প্ৰি স্কুল টিচাৰৰ ভ্যাকেন্সি হয় লোকেশন হ'ব আপোনালোকৰ ভগদত্তপুৰ কাহিলিপাৰা গুৱাহাটী এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন থাকিব লাগিব আৰু লগতে ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰে কিন্তু তাৰ লগতে যি সকলৰ এক্সপেৰিয়েন্স আছে 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স আছে তেওঁলোকে এপ্লাই কৰিব পাৰে কিন্তু এক্সপেৰিয়েন্স থকা সকলক আগতে প্ৰিফাৰেন্স দিয়া হ'ব যেহেতু ফ্ৰেছাৰৰ কোনো এক্সপেৰিয়েন্স নাথাকে সেই কাৰণে ফ্ৰেছাৰ বিলাকক পিছত মানে সুবিধা দিব ইন্টাৰভিউত কিন্তু এপ্লাই কৰিব ইয়াতে যেহেতু দিয়া আছে ফ্ৰেছাৰ বুলি এপ্লাই কৰি ল'ব আপোনালোকে এই মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব আৰু পোষ্ট আছে ইয়াতে দুটা পোষ্ট আছে আৰু এইটো অকল ফিমেলৰ কাৰণে হয় মেলৰ কাৰণে নহয় এইটো পিছৰ পোষ্টটো আপোনালোকৰ ইলেক্ট্ৰনিক শ্বৰুমৰ পৰা আহিছে লোকেশন গুৱাহাটী হয় ইয়াত পোষ্ট আহিছে সেলছমেন আৰু সেলছ গাৰ্লৰ 2 নম্বৰটো হৈছে ক্লাৰ্কৰ আৰু 3 নম্বৰটো হৈছে সিনিয়ৰ একাউন্টেন্ট ওপৰৰ দুটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন থাকিলে হ'ব আৰু তলৰ পোষ্টৰ কাৰণে বিকম কৰা হ'ব লাগিব লগতে টেলি জানিব লাগিব GST নলেজ থাকিব লাগিব আৰু 3 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব লগতে হিন্দী ইংলিশ আৰু বেংগলী জানিব লাগিব সো ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 28 হ'ব পিছৰ পোষ্টটো আপোনালোকৰ NBFC MFI কোম্পানীৰ পৰা আহিছে লোকেশন গুৱাহাটী কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ কৰা হলে হ'ব এজ লিমিট দিয়া আছে 20 to 32 ইয়াৰ্স আৰু নিজৰ বাইক হ'ব লাগিব আৰু প্ৰিফাৰেন্স টু এক্সপেৰিয়েন্স ইন সিমিলাৰ পজিশন এণ্ড পাৰ্মানেন্ট ৰেসিডেন্ট অফ গুৱাহাটী যি সকল গুৱাহাটীৰ পাৰ্মানেন্ট ৰেসিডেন্ট হয় আৰু যাৰ এক্সপেৰিয়েন্স আছে সেম ফিল্ডত তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব সো ইন্টাৰেস্টেড হলে এই হাইলাইট কৰা মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 28 হ'ব পিছৰ পোষ্টটো ডাইনাৰৰ পৰা আহিছে পোষ্ট আহিছে সেলস অফিচাৰ মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু লোকেশন কিটা শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ কাৰণে হয় বা শিৱসাগৰ ডিব্ৰুগড় বঙাইগাঁও আৰু মণিপুৰৰ কাৰণে হয় স্যালাৰি 10000 to 15000 পাৰ মান্থ হ'ব ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ মাৰ্কেটিংৰ ভ্যাকেন্সি হয় এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন বা ক্লাস 12 পাস কৰা হলেও এপ্লাই কৰিব পাৰিব লাগে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ নিজৰ টু হুইলাৰ থাকিলেও হ'ব নাথাকিলেও হ'ব ইয়াত ডিজাইৰেবল বুলি দিয়া আছে সো কোনোবা যদি ইন্টাৰেস্টেড হয় এই পোষ্টৰ কাৰণে ইয়াতে মেইল দিয়া আছে মোবাইল নম্বৰো দিয়া আছে কন্টাক্ট কৰি ল'ব আৰু এইটো ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে ইয়াতে দিয়া আছে সব ফ্ৰেছাৰ্স ক্যান অলসো এপ্লাই লাষ্ট ডেট 29 হ'ব পিছৰ পোষ্টটো আপোনালোকৰ ৰিলায়েবল আজৰ্টি শপিং মলৰ ভ্যাকেন্সি হয় গুৱাহাটী হয় লোকেশন পজিশন হ'ব ষ্ট'ৰ মেনেজাৰ সো এইটো পোষ্টৰ কাৰণে আপোনালোকৰ এই মেইলটোত বায়োডাটা পঠিয়াব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু এইটো পোষ্ট এপ্লাই কৰা লাষ্ট ডেট 1 জুলাই হয় আৰু যাৰ এক্সপেৰিয়েন্স আছে ৰিলেভেন্ট ফিল্ডত তাক আগতে প্ৰিফাৰেন্স দিব ইয়াত দিয়া আছে
পিছৰ পোষ্টটো আপোনালোকৰ প্ৰি স্কুল হয় এইটো প্ৰি স্কুলৰ ভ্যাকেন্সি মালিগাঁৱৰ পৰা আহিছে ফিমেল টিচাৰৰ ভ্যাকেন্সি 5টা পোষ্ট আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব ইয়াত কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই সো যিসকলে ইন্টাৰেষ্টেড হয় এই মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 30 জুন হ'ব পিছৰ পোষ্টটো এক্সিস বেংকৰ পৰা আহিছে বিজনেছ ডেভেলপমেন্ট এছ'চিয়েটৰ পোষ্ট হয় 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব বেংকিং সেক্টৰত কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লোকেশন তেজপুৰ গুৱাহাটী আৰু এটো ৰয়িং নে কি লোকেশনৰ কাৰণে হয় আৰু পিছৰটো তেজপুৰ হয় এটো কমপ্লিট নাহিলে স্পেলিং খিনি ভ্যাকেন্সি আছে 10টা সো কোনোবা ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট চাই লওক ইন সাবজেক্ট লাইন মেইলৰ যেটো সাবজেক্ট লাইন তাতে আপোনালোকে ক্যান্ডিডেটৰ নিজৰ নামটো লিখি দিব আৰু লোকেশনটো লিখি দিব কোনটো লোকেশনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব হেতু দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 30 জুন পিছৰ পোষ্ট আপোনালোকৰ কোচিং ইনষ্টিটিউটৰ পৰা আহিছে লোকেশন গুৱাহাটী পোষ্ট আহিছে বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰাৰ লগতে 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু নিজৰ 2 হুইলাৰ লাগিব স্যালাৰি 10000 হ'ব তাৰ লগতে ট্ৰেভেলিং এলাউৱেন্স দিয়া হ'ব আৰু লগতে ইনসেন্টিভ থাকিব কোনোবা ইন্টাৰেষ্টেড হলে এই মেইল মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 29 হ'ব ইয়াৰে সো হেকত মই সকলোকে আৰু এটা কথা জনাই দিও যে আপোনালোকে নিজৰ বায়োডাটা ফৰমেটখন যদি ঠিকমতে বনাব পৰা নাই কেনেকৈ বনাব লাগে যদি নাজানে তেতিয়াহলে ভিডিওটোৰ ডেসক্ৰিপচনত যাব তাতে এটা ভিডিও পাব তাতে আপোনালোকে ফৰমেটটো চাই ল'ব আৰু চাই হেইমতে বায়োডাটা বনাইহে এপ্লাই কৰিব জিটি ফৰমেটত আপোনালোকে বায়োডাটা পঠিয়ালে আপোনালোকক শৰ্টলিষ্ট নকৰে মই বাৰে কওঁ আজিও ক'লো সো চাই ল'ব আপোনালোকে নিজৰ বায়োডাটাখন যদি ঠিকে আছে তেতিয়া আৰু তাতে নিজৰ বায়োডাটাত ফটো ইউজ কৰিব হোৱাইট কালাৰ বেকগ্ৰাউণ্ডৰ ফটো ক্লিয়াৰ ফটো হ'ব লাগিব সো এইখিনি বস্তু ভালকে মন দিব বাকি এপ্লাই কৰি থাকক যিসকল ফ্ৰেছাৰ বহুতে কমেন্ট কৰি থাকে যে ফ্ৰেছাৰৰ জব নাহে বুলি আহে ফ্ৰেছাৰৰ জব কিন্তু বহুত কম আহে মই যিমান পাৰো চেষ্টা কৰো ভ্যাকেন্সি মই আনিবৰ কাৰণে সো আজিলৈ এইখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত